গোৱালপাৰা জিলাৰ এটা বিধ্বস্ত পথে জলাকলা দেখুৱাইছে কৃষ্ণাইবাসীক। দীৰ্ঘদিন মেৰামতি নোহোৱা পথত এতিয়া সাগৰ সদৃশ পৰিৱেশ। কৃষ্ণাই বজাৰৰ পৰা মৰ্ণস্থিত গোৱালপাৰা সৈনিক স্কুললৈ যোৱা 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা এতিয়া নৰকুণ্ডলৈ পৰ্যবেক্ষিত হৈছে। প্ৰতিদিনে হাহাকাৰ পথচাৰীৰ। ইমানৰ পিছতো খবৰ নাই সদায় বিকাশ আৰু উন্নয়নৰ গান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ। স্থানীয় লোকে চৰকাৰ তথা প্ৰশাসনক বহুবাৰ আবেদন নিবেদন কৰিলে যদিও কাৰ্যটো আজিলৈ কোনো ফল নধৰিলে। 20খনৰ অধিক গাঁৱৰ লগতে এই পথেৰে যাতায়াত কৰিবলগা হয় সৈনিক স্কুল আৰু কৃষ্ণাই ৰেলৱে ষ্টেচনলৈ। সীমাহীন যান্ত্ৰণাৰ মাজেৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে নৰক যাতনাৰ মাজেৰে দিন অতিবাহিত কৰিবলগা হৈছে। ৰাইজে অতি শীঘ্ৰেই পথছোৱা মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰাৰ দাবী উত্থাপন কৰিছে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন এনাৰ খবৰ। নমস্কাৰ, আপোনাৰ চেনেলৰ যোগেদি মই আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ, চৰকাৰী কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে অতি শীঘ্ৰে আমাৰ এই বৃহত্তৰ অঞ্চলৰ স্বাৰ্থত দুই পাশে দুটা ড্ৰেইনৰ ব্যৱস্থা আৰু অতি শীঘ্ৰে এই ৰাস্তাটো আমাৰ মেৰামতি কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এইখন ৰাস্তা দি আমাৰ 16খন গাঁৱৰ লগত জড়িত আছে। ইয়াৰ পৰা আপুনি ভেলাখামাৰ পৰা আৰম্ভ কৰি ভোজমালা, টাকাদিয়া ৰেলৱে ষ্টেচন, তাৰপিছত আপোনাৰ মৰ্ণৈ সৈনিক স্কুললৈকে এই এটাই পথ, যিটো পথে আমি সদায় ইউজ কৰি থাকোঁ। আৰু এইটোৰ জৰাজীৰ্ণ অৱস্থা। চৰকাৰক এটাই অনুৰোধ, আপোনালোকে অতি শীঘ্ৰে এই নজৰ দিয়ক এই ৰাস্তাটোৰ প্ৰতি। প্ৰিয় কৰ্তৃপক্ষ DC মহোদয়কো আমি আপোনাৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিয়ে যেন। এই আছে চাওক, মানে এনেকুৱা হৈছে, আমি ঘৰত আহিলে জোতা পিন্ধা থাকিলে পিলপিলি এটা লৈ আহিব লাগে, আমি 10 টকা দি আহিব লাগে ইয়াতে, নহ'লে খোজকাঢ়ি যাব পৰা কোনো মানে অৱস্থাই নাই। আৰু দুয়ো কাষে ইমানে জাম লাগে, মানে মিডিলেদি যাব নোৱাৰে মানুহবিলাকে, ছাইডেদি গৈ এম্বুলেঞ্চ এটা 40 মিনিটমান ৰখি যাব লগা অৱস্থা হৈছিল। ডেলিভাৰী পেচেণ্ট আছিল। 16খন গাঁৱৰ লগত যোগাযোগকাৰী এই পথটো। সৈনিকত যাব লাগিলে বা মৰ্ণৈত ওলাব লাগিলে আমি এইটো ৰাস্তাই আমাৰ গাঁৱলীয়া মানুহখিনি চব ইউজ কৰে। আমি ৰুলিং পাৰ্টিকে ছাপৰ্ট কৰোঁ, তথাপি আমাৰ এই অৱস্থা। একদম চৰকাৰক অনুৰোধ কৰি কৈ আছোঁ, আমাৰ এই ৰাস্তাটো দুয়ো কাষে ড্ৰেইন আৰু ড্ৰেইনৰ পিছতহে ৰাস্তাটোৰ কাম হ'লেহে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাম। অকল আমাৰ গাঁওখন বুলি নহয়, 16খন গাঁৱৰ লগত যোগাযোগ কৰি এইটো একদম মেইন পথ আমাৰ। এইকাৰণে অনুগ্ৰহ কৰি কৈ আছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, এইটো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হওক বা জিলাৰ আমাৰ নেতাসকলকো কৈ আছোঁ, আমাৰ ৰাস্তাটোৰ পিনে অলপ চকু দিয়ক। এইখিনি আৰু কি ক'ম।